আহি গ'ল 10 তাৰিখ। এইবাৰ 10 তাৰিখে লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাব টকা। কোনে কোনে লাভ কৰিব সবিশেষ জানিবলৈ এতিয়া ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। হয়, এই জানুৱাৰী মাহ হয় 2026ৰ প্ৰথমটো সপ্তাহৰ পিছতে আহিছে 10 জানুৱাৰী, আৰু জানুৱাৰী মাহৰ 10 তাৰিখ দিনাই লাখ লাখ মানুহৰ ভাগ্য খুলিব। কোনসকলে পাব টকা সবিশেষ জনাই আছোঁ। 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰত্যেক মাহৰ 10 তাৰিখ দিনাই কিন্তু অৰুণোদয় আঁচনিৰ টকা সোমোৱাই দিয়ে। এইবাৰ জানুৱাৰী মাহত বহুতৰে মনত প্ৰশ্ন হৈ আছে যে যি 1250 টকা পামনে নাই। জানুৱাৰী মাহৰ টকা কিন্তু আপুনি লাভ নকৰে, যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেলগে 8000 টকা প্ৰদান কৰিব। ফেব্ৰুৱাৰীৰ 20 তাৰিখ দিনাই আপুনি লাভ কৰিব টকা। জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে কোনো হিতাধিকাৰী লাভ নকৰে টকা। হয়, অৰুণোদয় হিতাধিকাৰীসকলে লাভ নকৰে টকা। আৰু 10 তাৰিখ দিনাই যিহেতু কৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন, পেঞ্চন অৰ্থাৎ অৰুণোদয় আঁচনি বাদ দি যিসমূহ পেঞ্চন থাকে সেইসমূহৰ টকা কিন্তু সোমাই পৰিব। 10 তাৰিখ দিনাই কোন কোন আঁচনিৰ টকা সোমাব মই আপোনালোকক জনাই আছোঁ। চাওক, 10 তাৰিখ যিহেতু পেঞ্চন আৰু অৰুণোদয়ৰ দিন কৈছে, অৰুণোদয় আঁচনিৰ টকা নোসোমায়। তাৰ লগতে যি বাকীসমূহ আঁচনি আছে অৰ্থাৎ বৃদ্ধ পেঞ্চন আঁচনি, দীনদয়াল, বাকীসমূহ আঁচনিৰ টকা কিন্তু লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগত সংলগ্ন ৰাখি বাকীসমূহ আঁচনিৰ টকা কিন্তু নোসোমায়। এই অৰুণোদয় আঁচনি বাদ দি বাকী আঁচনিৰ টকা কিন্তু সোমাই পৰিব। অৰ্থাৎ যি 10 তাৰিখ দিনাই কিন্তু বেংক একাউণ্টত সোমাব টকা। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা কিন্তু 400 টকালৈকে বৃদ্ধি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। এইবাৰ 400 টকা সোমাবলৈ নাই, এতিয়ালৈকে কিন্তু কনফাৰ্ম হোৱা নাই। আপোনালোকে হয়তো এইটো মাহৰ পিছতে কিন্তু আপোনালোকে পাব। যিসকলৰ কেইবাটাও কিস্তিৰ টকা পোৱা নাই সেইকেইটা একেলগে কিন্তু সোমাই পৰিব। হয়, নিশ্চয় আপোনালোকে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ ভিডিঅ' কিন্তু আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। সেয়েহে পেজটো ফ'ল' কৰি ৰাখক। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আজিলৈ ধন্যবাদ।